নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এইবাৰ ভিডিঅ'টো হৈছে অৰুণাচল ভ্ৰমণ। অৰুণাচলৰ দিৰাং, চাংকি ভেলী, চেলাপাছ হৈ টাৱাং, তাৰপিছত বোমডিলা, এনেদৰে সকলো চাইট চিন চাই আমি ঘৰলৈ উভতি আহিম। আৰু সেই হিচাপে আজি আমি প্লেন কৰি যাব ওলাইছোঁ অৰুণাচললৈ বুলি। অৰুণাচললৈ গ'লে পাছৰ প্ৰয়োজন হয়, ইনাৰ লাইন পাৰ্মিট। আমাৰ অসমত নালাগে, কিন্তু অৰুণাচল সোমোৱাৰ লগে লগে ILP আপোনালোকে উলিয়াব লাগিব, ইনাৰ লাইন পাৰ্মিট। আৰু সেই ইনাৰ লাইন পাৰ্মিট আপুনি অনলাইনো এপ্লাই কৰিব পাৰে। এজন মানুহে যদি 3 দিনৰ বাবে 3 ৰাতিৰ বাবে যদি অৰুণাচলত থাকে, তেতিয়াহ'লে আপোনালোকে 300 টকা ইনাৰ লাইন পাৰ্মিটৰ বাবে দিব লাগিব, অনলাইন যদি পে'মেণ্ট কৰে। আৰু যদি আপুনি 3 দিনতকৈ অধিক 14 দিনৰ ভিতৰত যদি থাকে, 4 দিন হওক 5 দিন হওক বা 14 দিনৰ ভিতৰত যদি আপোনালোকে থাকে, তেতিয়াহ'লে আপোনালোকে এজনৰ প্ৰতি দিব লাগিব 500 টকা অনলাইনত। আৰু এই গোটেই প্ৰচেছটো যদি আপুনি অফলাইন কৰে, তেতিয়াহ'লে মাত্ৰ 150 টকাকৈ পাৰ পাৰ্চন হৈ যায়। আৰু মোৰ লগৰ বন্ধু ৰূপমে মোক এটা নাম্বাৰ দিলে, সেই নাম্বাৰত কণ্টেক্ট কৰি মই ইনাৰ লাইন পাৰ্মিটটো ল'লোঁ। আৰু পাৰ পাৰ্চন 150 টকাকৈ আমাৰ হৈ গ'ল। তাৰপিছত আমি হাতী গেট বুলি যি ঠাই আছে, ভালুকপুং নাপাওঁতেই তাতে ৰখাই আমি ব্ৰেকফাষ্টৰ কাৰণে সোমালোঁ। আৰু এখন সৰু ৰেষ্টুৰেণ্টত আমি ব্ৰেকফাষ্ট কৰিবৰ বাবে সোমালোঁ। কেইজনমান উদ্যমী ডেকা ল'ৰাই এই ৰেষ্টুৰেণ্টখন চলাই আছে। গতিকে তাতে আমি পৰিয়ালটোৰ সৈতে সোমাই ৰাতিপুৱাৰ আহাৰটো গ্ৰহণ কৰিম বুলি ভাবিলোঁ। আৰু সেই অনুপাতে তেওঁলোকে ধুনীয়াকৈ আমাক ফ্ৰেছ ৰুটি আৰু পুৰি চব্জি বনাই দিছিলে। আৰু ধুনীয়াকৈ আমি খাই তাৰপিছত পুনৰ আমি ভালুকপুং তথা অৰুণাচল প্ৰদেশলৈ বুলি আগবাঢ়িলোঁ। আৰু ভালুকপুঙত নামি আমি সেই ইনাৰ লাইন পাৰ্মিটখন ল'লোঁ। আৰু ইনাৰ লাইন পাৰ্মিটৰ বাবে আপোনালোকক মই এটা নাম্বাৰ ইয়াতে শ্ব' কৰিব, আৰু সেই নাম্বাৰটোত কণ্টেক্ট কৰিলে আপোনালোকে ILP উলিয়াই ল'ব পাৰিব আগতীয়াকৈ। আৰু তাতে গাড়ীবোৰ এণ্ট্ৰি কৰিব লাগে। আপোনালোকে যেতিয়া ভালুকপুং সোমাব, ভালুকপুঙৰ গেটতেই আপোনালোকে গাড়ী ৰখাই তাতে গাড়ীৰ নাম্বাৰ, যিজনে চলাব তেওঁ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ, আৰু কিমানজন মানুহ গৈছে, মতা মানুহ কিমান, মাইকী মানুহ কিমান, শিশু কিমান, তাৰ এটা হিচাপ আপোনালোকে তাতে দি আহিব লাগিব। আৰু ঠিক তেনেদৰে ইনাৰ লাইন পাৰ্মিটখন লোৱাৰ কিন্তু খুবেই জৰুৰী। কাৰণ বাটত আপোনালোকে দেখিছে যে কোনোবাই যদি আপোনাক কয় যে ক'তো চেকিং নকৰে, গতিকে ইনাৰ লাইন পাৰ্মিট নহ'লেও হয়, কিন্তু এইটো মিছা কথা। ইনাৰ লাইন পাৰ্মিটখন নহ'লে পিছত আপোনালোকে বিপদত পৰিব পাৰে। হোটেলৰ ৰুমত আপোনাক ৰুম নিদিবও পাৰে, অথবা আপুনি টাৱাঙৰ বিভিন্ন ঠাইত ফুৰিব হ'লে ইনাৰ লাইন পাৰ্মিটখন চাইহে আপোনালোকক ঠাই দিব যাবলৈ। গতিকে আপোনালোকে ইনাৰ লাইন পাৰ্মিটখন লৈ ল'ব। আৰু এনেদৰে আহোঁতে ভালুকপুঙত অকণমান আহিয়ে প্ৰায় 3-4 কিলোমিটাৰ অহাৰ পিছতে এটা সৰু ৱাটাৰফল দেখিলোঁ আমি, জলপ্ৰপাত। তাতে বহুতে গা ধুই আছিলে। আৰু সকলোৱে ল'ৰা ছোৱালীকেইটাই জলপ্ৰপাতটো দেখি আনন্দ কৰিলে, চিঞৰ বাখৰ কৰিলে কাৰণে ৰখাই পেলাই আমি দেখুৱালোঁ। আৰু তাৰপিছত লাহে লাহে আগবাঢ়িলোঁ। তাৰপিছত আমি গম পালোঁ যে অৰুণাচল প্ৰদেশ সোমোৱাৰ পিছত সৰু সৰু জলপ্ৰপাত ঢেৰ ইতিমধ্যে আমি দেখি আহি আছোঁ। গতিকে এইবাৰ আমি ক'তো ৰোৱা নাই, লাহে লাহে আমি পুনৰ অৰুণাচলৰ দিশেৰে আগবাঢ়িলোঁ। আৰু আমাৰ যি এই যাত্ৰা, এই যাত্ৰাটোত আমি প্ৰথমতেই দিৰাং যাম। আৰু দিৰাং যাম বুলি আমি প্লেন বনাইছোঁ। গতিকে প্ৰথমে আমি গৈ দিৰাঙত ষ্টে' কৰিম, ৰাতি থাকিম। আৰু দিৰাঙৰ যি চাইট চিন আছে, যেনে দিৰাং মনেষ্ট্ৰী হওক বা চাংটি ভেলী হওক, তাৰপিছতে মাণ্ডালা টপ হওক, এনেদৰে দিৰাঙৰ কিছু চাইট চিন চাই আমি টাৱাঙৰ অভিমুখে যাম। আৰু টাৱাঙত থকা যি চাইট চিনসমূহ আছে, টাৱাঙৰ লোকেল চাইট চিন হওক বা চাইনা বৰ্ডাৰ, যি বুমলা পাছ বুলি কয়, মাধুৰী লেক, য'ত হিন্দী কেইবাখনো চিনেমা শ্বুটিং হৈছে, বিশেষকৈ কয়লা চিনেমাখন, য'ত শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিত আছিলে, সেই চিনেমাখন তাতেই
শ্বুটিং হৈছিলে আৰু সেইখনেই ইতিমধ্যে মাধুৰী লেকটো বিখ্যাত আৰু মাধুৰী শ্বুটিং কৰিব যোৱাৰ বাবেই মাধুৰী লেক বুলি কোৱা হয়, যদিও লোকেল নাম আছে তাতে। গতিকে আমি তালৈও যাম। এনেধৰণৰ প্লেন বনাই আমি আহিছোঁ আৰু টাৱাঙত তেনেদৰে 2-3 ৰাতি থাকি আমি উভতি আহি বমদিলা পাম আৰু বমদিলাৰ পৰা নগাঁও আহিম। ঠিক তেনেদৰে এটা প্লেন বনাই আমি আহিছোঁ আৰু ঠিক আহি থাকোঁতে চেঁচা বুলি যিখিনি ঠাই আছে, চেঁচাত আৰু এটা ডাঙৰ জলপ্ৰপাত দেখিলোঁ। সেইকাৰণে আমি ৰ'লোঁ। সকলোৱে ফটো উঠা দেখিলোঁ, আমিও ফটো উঠিলোঁ, খুবেই ভাল লাগিল। আমি সেই তাতে কিছু সময় কটাই যি চেঁচা বুলি ঠাইখিনি আছিলে সেই ঠাইখিনিত কিছু সময় কটাই আমি পুনৰ যাব লাগিব দিৰাঙলৈ বুলি। আৰু চেঁচা ঠাইখিনি হৈছে অৰুণাচলৰ ভালুকপুঙৰ পৰা সোমাই গৈ প্ৰথম ইমান উচ্চতা, বহুত উচ্চতা আৰু ঘনে ঘনে তাৰ জলবায়ু, তাৰ বতৰ সেই সলনি হৈ থাকে। এয়া দেখিছে, আমি অহাৰ ঠিক 1 মিনিটৰ পিছতেই এই এনেধৰণৰ পৰিৱেশ কুঁৱলীয়ে আৱৰি ধৰিছিলে, একো নেদেখা নিচিনা অৱস্থা হৈছিলে। আৰু এনে ঠাইত সাধাৰণতে খুব সাৱধানতে গাড়ী চলাব লাগে, নহ'লে বিপদ হ'ব পাৰে। ৰাস্তা পদূলি কিন্তু যথেষ্ট বহলেই আছিলে, 2-3খন গাড়ী পাৰ হ'ব পৰা ৰাস্তা আছিলে। তথাপি যিহেতু বিপদসংকুল আৰু ফগে কমপ্লিট ঢাক খাই থাকে, গতিকে সাৱধান হোৱাটো ভাল। আৰু অলপ দূৰ যোৱাৰ পিছতে আমি এটা পালোঁ টানেল। এইটো হ'ল টানেলটো। আগতো গৈছোঁ টানেলত, কিন্তু এই টানেলটোত অলপ বেছি দীঘল আছিলে, গতিকে ল'ৰা ছোৱালীকেইটাইও খুব ভাল পালে। আৰু গোটেই টানেলটোত ভিতৰত লাইট দিয়া আছিল বাবে কোনো ধৰণৰ অসুবিধা হোৱা নাছিলে। সুন্দৰ পোহৰৰ ব্যৱস্থা কৰা আছিলে। খালি টানেলটোৰ মাজভাগ পাওঁতে অলপ ছাফকেশ্যন হোৱা নিচিনা লাগিছিল, কাৰণ অক্সিজেন লেভেলটো তাৰ ভিতৰত কিমান আছে ময়ো নাজানো, কিন্তু অলপ ছাফকেশ্যন নিশ্চয় অনুভৱ হৈছিল। আৰু এই টানেলটোৰ পৰা আমি লাহে লাহে সন্মুখত পোহৰ দেখিছিলোঁ আৰু তেতিয়াই গম পালোঁ যে টানেলটো ইতিমধ্যে শেষ হ'ব এতিয়া। আৰু এয়া হ'ল টানেল শেষ হোৱাৰ পিছৰ দৃশ্য। আৰু খুব এটা সাংঘাতিক, এই টানেলবোৰ দেখিলে সঁচাই আচৰিত লাগে। এটা পাহাৰৰ পৰা আনটো পাহাৰলৈ সুৰংগ বনাই যি ৰাস্তা বনাই জাৰ্ণিটো ছুটি কৰি দিয়ে, সেইটো এটা সাংঘাতিক টেকন'লজি। কাৰণ ইয়াতে যদি খুব ভালদৰে সেই কামখিনি নকৰে তেতিয়াহ'লে ভূমিস্খলন হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। গতিকে সেই টানেলৰ মাজেৰে আমি পুনৰ আগবাঢ়িলোঁ দিৰাঙলৈ বুলি। আৰু একেৰাহে টাৱাং যোৱাটো সম্ভৱ নহয়। যিসকলে টাৱাং গৈছে তেওঁলোকে নিশ্চয় জানিব যে অসমৰ পৰা, বিশেষকৈ আমাৰ নগাঁও, গুৱাহাটী বা এনেধৰণৰ ঠাইৰ পৰা একেৰাহে টাৱাং গৈ থকাটো পচিবল নহয়, যাৰ বাবে সকলোৱে বমদিলা অথবা দিৰাং এনেধৰণৰ ঠাইতে ৰাতি ষ্টে কৰে। আৰু আমিও আহি কিছু সময় অহাৰ পিছত এটা ঠাইত গোৰ্খা হোটেল বুলি এখন নেপালী হোটেল পালোঁ। চেঁচা পাৰ হৈ জেমিনি বুলি জেগাখিনি আছিলে, সেই জেমিনিত আমি পালোঁ এখন সুন্দৰ সৰু এখন হোটেল, গোৰ্খা হোটেল, নেপালী সম্প্ৰদায়ৰ মানুহ। আৰু তাৰ সন্মুখতে দেখিলোঁ নাচপতিৰ গছ, বহুত নাচপতি লাগি আছিলে আৰু দেখি ছিঙিবলৈ মন গৈছিলে। গতিকে পাৰ্মিশ্যন লৈ তাৰ পৰা আমি কেইটামান নাচপতি ছিঙি আনিছিলোঁ। তাৰপিছত আমি পুনৰ সেই গোৰ্খা হোটেলত যি আমি অৰ্ডাৰ দিছিলোঁ খোৱা বোৱা, সেই খোৱা বোৱা অৰ্ডাৰ দি আমি তাতে সুন্দৰভাৱে খাইছিলোঁ। আৰু অসমীয়া মানুহৰ, নেপালী মানুহৰ খাদ্য প্ৰায় একেবাৰে একে নহ'লেও কিন্তু বহুখিনি মিল আছে। যেনে ভাত, দালি, ভাজি, পাপৰ ফ্ৰাই, এনেধৰণৰ খাদ্যবিলাক নেপালী মানুহসকলেও খায়। যাৰ বাবে বাহিৰত গ'লে যদি বেলেগ হোটেল নাপায়, যদি আপুনি নেপালী হোটেল পায়, তেতিয়াহ'লে আপুনি নিশ্চয় ভাল পাব যে অন্ততঃ অসমীয়া মানুহৰ নিচিনা খাদ্য এটা আপোনালোকে তাতেই পাব। গতিকে আমি সেই নেপালী হোটেলখনতে আমি আজি খালোঁ। দুপৰীয়া আহাৰ গ্ৰহণ কৰি আমি পুনৰ আগবাঢ়িছোঁ দিৰাঙলৈ বুলি। কাৰণ পোহৰ থাকোঁতেই আমি দিৰাং পাব লাগিব।
ৰাতি এনেবোৰ ৰাস্তাত গাড়ী চলাই কেনেকুৱা লাগে আমি নাজানো। তাৰোপৰি ইয়াত ঘনে ঘনে সলনি হৈ থাকে, পটককৈ বৰষুণ আহি যায়, আকৌ লগে লগে মেঘ আহি যায়। গতিকে ৰাতিৰ পৰিৱেশটো কেনেকুৱা হ'ব পাৰে সেই কথাবোৰ আমি নাজানো, যাৰ বাবে আমি পোহৰতে সূৰ্যৰ পোহৰ ওলাই থাকোঁতেই যাতে ডিৰাং পাওঁগৈ, সেইবাবে আমি ক'তো বিশেষ তেনেধৰণৰ দেৰি কৰা নাই। যিমান পাৰোঁ আগবাঢ়ি গৈ আছোঁ ডিৰাঙলৈ বুলি। ডিৰাং গৈ থাকোঁতে আমি বহুতো ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ পাইছিলোঁ, আৰু যি এই পাহাৰৰ সৌন্দৰ্য, এই সৌন্দৰ্য আপোনালোককো দেখুৱাই আছোঁ। আৰু এনেদৰে গৈ থাকোঁতেই আমি ৰাস্তাত পাইছিলোঁ নাগ মন্দিৰ, আৰু এই নাগ মন্দিৰ আচলতে ডিৰাং যাওঁতে এটা চাইট চিনত পৰে, আৰু বহুতো টুৰিষ্ট এই নাগ মন্দিৰত সোমাই ইয়াতে সেৱা কৰি যায়। আৰু নাগ মন্দিৰৰ ওপৰৰ পৰা যি প্ৰাকৃতিক সৌন্দৰ্য, এই অৰুণাচলৰ যি ভিউ, এই ভিউটো চাই যথেষ্ট ভাল লাগে বাবে সকলোৱে নাগ মন্দিৰত ৰখে। আৰু নাগ মন্দিৰ ওখ টিলাটোৰ পৰা এটা বেলেগ এটা পৰিৱেশ লাগে, খুব ভাল লাগে চাই। এয়া চাওক, এনেধৰণৰ এটা ভিউজ আহে, যাৰ বাবে আমি নাগ মন্দিৰত ৰৈ শিৱ বাবাক সেৱা কৰি আমি পুনৰ যাম বুলি আগবাঢ়িলোঁ। আৰু এইখন হ'ল সৰু নদীখন, নদীখনৰ নামটো অৱশ্যে মই নাজানো। এই নদীখন আপোনালোকে কামেং নদী বোধ হয়, আৰু এই নদীখন প্ৰায় আপোনালোকে পাই যাব। যিমান আপুনি অৰুণাচললৈ গৈ থাকিব, সেই নদীখন কিন্তু আপোনালোকে লগ নেৰে, সি লগত লগে আপোনালোকে পাই গৈ থাকিব। গতিকে আমি দৰ্শন কৰিলোঁ নাগ মন্দিৰ। নাগ মন্দিৰ দৰ্শন কৰাৰ পিছত এইবাৰ আমি পুনৰ ডিৰাঙৰ অভিমুখে যাবলৈ ওলাইছোঁ। ইতিমধ্যে বেলি লহৰি আছে, আবেলি পৰিৱেশ আপোনালোকে দেখিছে। কিছু সময়ৰ পিছতে হয়তো সন্ধ্যা হ'ব। গতিকে আমি পুনৰ তাত বেছি দেৰি নকৰি আগবাঢ়িলোঁ ডিৰাঙলৈ বুলি। আৰু বহুত বেছি দূৰ নাই, কিছু দূৰ গৈ পালেই আমি ডিৰাং পাম। আৰু ডিৰাঙৰ গোটেই ৰাস্তাটোতে আপোনালোকে আৰ্মি, ইণ্ডিয়ান আৰ্মি, SSB, ITBP এনেধৰণৰ যি সামৰিক বাহিনীৰ আপোনালোকে বিভিন্ন ধৰণৰ কেম্প পাব, য'ত আপুনি জনবসতি একেবাৰে নাই, বিপদসংকুল। তাতেই কিন্তু আপোনালোকে সদায় ভাৰতীয় সৈন্যক আপোনালোকে তাতেই পাব। যিকোনো বিপদৰ সময়ত সেই ভাৰতীয় সৈন্য আপোনাৰ কাষত থাকিব। আপোনাক কিবা অসুবিধা হ'লে ফাৰ্ষ্ট এইড লাগে, বা কিবা ভোক লাগিছে, কিবা খাবৰ বাবে কেণ্টিন লাগে, অথবা যিকোনো জৰুৰীকালীন কিবা আপোনাৰ যদি জৰুৰীকালীন কিবা সেৱা লাগে, সেই সকলোবোৰ কিন্তু ইণ্ডিয়ান আৰ্মিয়ে তাতেই যোগান ধৰি আছে নিস্বাৰ্থভাৱে। আৰু এয়া এক সাংঘাতিক কথা, সেইবাবে ভাৰতীয় সৈন্যক কিন্তু চেলুট জনাবই লাগিব। যিসকলে অৰুণাচল গৈছে তেওঁলোকে নিশ্চয় এই কথাটো জানিব যে তাত কেনেধৰণৰ এটা ইণ্ডিয়ান আৰ্মিয়ে দায়িত্ব বহন কৰি আছে। সকলো টুৰিষ্টক, সকলো ভাৰতীয়ক ইণ্ডিয়ান আৰ্মিয়ে তাত কি ধৰণে সহায় কৰি আছে, কি ধৰণে সেৱা আগবঢ়াই আছে, সেইটো তাত গৈ থকা মানুহখিনিয়ে গম পাব। আৰু এনেদৰে আমি পোহৰে পোহৰে আহি পালোঁ আমাৰ ডিৰাঙৰ হোমষ্টে। এইটো হোমষ্টে 4 ছিজন হোমষ্টে, ফোন নম্বৰ মই দি দিম। এটা সুন্দৰ হোমষ্টে দেখিছে, য'ত আপুনি গাড়ী সুন্দৰভাৱে থ'ব পাৰে। আৰু আমাক ৱেলকাম কৰিলে মেক্স নামৰ এই এটা ধুনীয়া মৰম লগা এটি কুকুৰ। এই কুকুৰটো আছিলে মালিকৰ, আৰু সেই কুকুৰটোৱে কিন্তু নাকামোৰে আৰু খুব মৰম লগা আছিলে। মেক্স বুলি মাতিলে দৌৰি আহি কান্ধত উঠেহি। চিনাকি অচিনাকি বুলি কথা নাই, সি সকলোকে মৰম লগাব জানে। আৰু আমি থকা হোমষ্টেটো সোমাই আহি এনেধৰণৰ এটি ড্ৰয়িং ৰুম পাব, আৰু ড্ৰয়িং ৰুমৰ পিছতে ডাইনিং ৰুম আছে। ইয়াতে বহি আপোনালোকে খোৱা বোৱা কৰিব পাৰিব। আৰু আমি যিটো ৰুম লৈছিলোঁ, এইটো এটা ৰুম সুন্দৰ, এখন কিং চাইজ বিচনা আৰু এখন ছিংগল বিচনাৰ সৈতে, সোফা ছেটৰ সৈতে এইটো এটা সুন্দৰ আটকধুনীয়া ৰুম। গতিকে এই ৰুমটো আপোনালোকে ছিজন লৈ তাৰ প্ৰাইচ চেঞ্জ হৈ থাকে। যেতিয়া ছিজনৰ সময় হয়, ঠাণ্ডাৰ দিনত আপুনি ইনক্লুডিং ব্ৰেকফাষ্ট 3000 টকাৰ পৰা 3500 টকাৰ ভিতৰত হ'ব। আৰু যদি আপুনি গৰম দিনত যায় তেতিয়াহ'লে 2500 টকাৰ পৰা 3000 টকাৰ ভিতৰত ইনক্লুডিং ব্ৰেকফাষ্ট। তাৰ বাহিৰেও আপোনালোকে যদি কিবা খাব বিচাৰে, ইয়াত কেইবাটাও খোৱাৰ এখন মেনু আছে। সেই মেনুৰ জৰিয়তে আপোনালোকে খাব পাৰিব। আৰু খোৱাবোৰ অত্যন্ত খুব সুস্বাদুকৈ বনায়। অসমৰে এগৰাকী
তাতে ৰান্ধনি আমি পালোঁ, যি অসমৰ পৰা গৈ তাতে বৰ্তমান কৰি আছে। আৰু এয়া হ'ল মেক্স, আৰু এই আমি যি হোমষ্টে আছিলোঁ এই হোমষ্টেৰ ড্ৰয়িং ৰুম, য'ত আমি বহি পেলাই কিছু সময় আমি কটাইছিলোঁ। আৰু হোমষ্টেটো খুব শান্ত আছিলে, খুব ভাল লগা আছিলে। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ এনেধৰণৰ জোলনা আছিলে আৰু খেলাৰ ব্যৱস্থা আছিলে অলপ। তাৰোপৰি আমি এই সন্ধিয়া আবেলি আমি এই সময়ত ইয়াত বহিলোঁ, ল'ৰা ছোৱালীকেইটাক অলপ কিবা কিবি খাবলৈ দিলোঁ। তাৰপিছত আমিও পুনৰ চাহ লৈ আমি বহিলোঁ, যাতে এই সন্ধিয়াৰ সময়খিনি, আবেলিৰ সময়খিনি আমি উপভোগ কৰিব পাৰোঁ। বৰ্তমান দিৰাঙৰ আবেলিৰ সময়, কানিমুনি সময়, কিছু সময় পিছতে সন্ধিয়া লাগিব, আৰু এইখিনি সময়ত আমি সকলো বহিছোঁ চাহ লৈ। গতিকে আমি লৈ যোৱা মিঠাই, বিস্কুট আদিৰে চাহকাপ সুন্দৰভাৱে দিৰাঙত বহি খাব লৈছোঁ। ইয়াতে বৰ্তমান অসমৰ তুলনাত যথেষ্ট ঠাণ্ডা, প্ৰায় 17 ডিগ্ৰী, আৰু 17 ডিগ্ৰী ঠাণ্ডা মানে আমাৰ ঠাণ্ডা দিনত 17-18 ডিগ্ৰী আমাৰ চলে, তেনেধৰণেৰে ঠাণ্ডা। গতিকে ইয়াতে খুব ভাল লাগিছে। আৰু সেই সন্ধিয়াৰ আগে আগে আমি ছাতৰ ওপৰত গৈ তাৰ যি কাষতে থকা পাহাৰটো, নদীখন, এই সকলোৰে সৌন্দৰ্য উপভোগ কৰিলোঁ আমি। খুব ভাল লাগিল, যিহেতু আমি অলপ ৰিফ্ৰেছৰ কাৰণে ওলাই আহিছোঁ, ফ্ৰেছ হ'বৰ বাবে ওলাই আহিছোঁ। গতিকে এই গৰমৰ ছিজনত ইফালে জুলাই মাহৰ গৰম বন্ধ, তেনেদৰে আমি ওলাই আহিছোঁ। গতিকে খুব ভাল লাগিছে। আৰু ঠিক তেনেদৰে ৰাতি ডিনাৰ কৰি আমি শুই গ'লোঁ। শুই যোৱাৰ পিছত এয়া ৰাতিপুৱাৰ দৃশ্য। মোৰ ছোৱালীজনীয়ে কলগেটত ব্ৰাছ কৰিবৰ কাৰণে কলগেট উলিয়াই আছে, আৰু ল'ৰাটো ইতিমধ্যে শুইয়ে আছে। গতিকে আজি যিহেতু আমাৰ টাৱাং আমি যাম, গতিকে আমি সোনকালে উঠি অলপ কিবা কিবি লাইট এটা ব্ৰেকফাষ্ট কৰি আমি ওলাই যাব লাগিব, যে আজিৰ দিৰাঙৰ যি চাইট চিনসমূহ আছে সেই চাইট চিনসমূহ চাবলৈ। আৰু যেতিয়া দিৰাঙৰ চাইট চিনসমূহ চাই শেষ হ'ব, তাৰপিছত আমি টাৱাঙলৈ ওলাই যাম। এয়া ৰাতিপুৱা 8 বজাৰ দৃশ্য। ৰাতিপুৱা 8 বজাত কুঁৱলীয়ে ঢাকি থকা এটা ঠাণ্ডা দিনৰ যি পৰিৱেশ, এনেধৰণৰ পৰিৱেশ ইয়াত বিৰাজমান। আৰু কিনকিনীয়া এটা বৰষুণ দি আছিলে সেইখিনি সময়ত, গতিকে ঠাণ্ডাটো আৰু বেছি বাঢ়ি গৈছিলে। গতিকে খুব এটা ভাল লগা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া আমি কিছু সময়ৰ পিছতে এতিয়া ওলাই যাম দিৰাঙৰ যি চাইট চিনসমূহ আছে এই চাইট চিনসমূহ চাবলৈ। হোমষ্টেৰ গৰাকীক মাত লগাই পুনৰ আমি আগবাঢ়িলোঁ চাইট চিনসমূহ চাবলৈ। দিৰাঙৰ চাইট চিনসমূহ চাবৰ বাবে পাহাৰৰ একা বেকা পথেৰে আমি আগবাঢ়িলোঁ। আৰু প্ৰথমতে আমি যাম দিৰাঙত থকা এটি মনেষ্ট্ৰীলৈ। যিহেতু আমি দিৰাঙত আহিছোঁ, অৰুণাচল প্ৰদেশত আহিছোঁ। অৰুণাচল প্ৰদেশত আপোনালোকে জানেই বৌদ্ধধৰ্মী লোক বেছি। গতিকে ইয়াতে মনেষ্ট্ৰী য'তে ত'তে থাকিব। আমাৰ হিন্দু ধৰ্মৰ যেনেকৈ মন্দিৰ অথবা মুছলিমৰ মছজিদ থাকে, তেনেদৰে বৌদ্ধ ধৰ্মসকলৰ মনেষ্ট্ৰী থাকে, আৰু তাতেই তেওঁলোকে ধৰ্ম উপাসনা কৰে। আৰু সেই ইয়াত মনেষ্ট্ৰীবিলাক খুব সুন্দৰভাৱে সজায়, যাৰ বাবে পৰ্যটকসকলো এই মনেষ্ট্ৰীসমূহ চাবৰ বাবে যায়। আৰু তেওঁলোকে ধৰ্মীয় অনুষ্ঠানসমূহ বা তেওঁলোকে উপাসনা কেনেদৰে কৰে সেয়া চাবৰ বাবেও আমাৰ সকলো ধৰ্মৰ মানুহসমূহ যায় অৰুণাচললৈ গ'লে। আৰু আমিও আহিছোঁ এয়া এটি মনেষ্ট্ৰী চাবৰ বাবে। আৰু মনেষ্ট্ৰী গেটসমূহ ঠিক এনেধৰণৰ বনাই ৰাখে তেওঁলোকে। অকল এইখন গেটেই নহয়, সকলো মনেষ্ট্ৰীতে প্ৰায় একেই গেট পাব আপোনালোকে। ক'ৰবাত অলপ কাৰুকাৰ্য বেলেগ কৰে, কিন্তু প্ৰায় দেখিবলৈ একেই। আৰু মনেষ্ট্ৰীটো সোমাই আহিয়েই পৰিৱেশটো ঠিক এনেধৰণৰ। আৰু পাহাৰীয়া অঞ্চলত বিশেষকৈ আপোনালোকে যি তিব্বেতীয়ানসকল য'ত থাকে, তাত আপোনালোকে এই ধৰণৰ ফ্লেগসমূহ দেখিব, য'ত ৰঙা, বগা, নীলা, হালধীয়া এনেধৰণৰ ফ্লেগবিলাক তেওঁলোকে আৱৰি ৰাখে। ফ্লেগসমূহ তেওঁলোকে বতাহত উৰি থাকিব পৰাকৈ তেওঁলোকে ৰাখে। আৰু কিয় ৰাখে সেইটো অৱশ্যে মই নাজানো। নেক্সট ভিডিঅ'ত তেনেধৰণৰ মই ইনফৰ্মেশ্যন লৈ আপোনালোকক দিম। আৰু বৰ্তমান আমি আহিছোঁ এখন দিৰাঙৰ এটা মনেষ্ট্ৰীত, আৰু মনেষ্ট্ৰীৰ সামগ্ৰিক পৰিৱেশটো এনেধৰণৰ। ল'ৰা ছোৱালীকেইটাই খুব আনন্দ পাইছে। আৰু যি ইয়াৰ সেউজ যি পৰিৱেশ, এই সেউজ পৰিৱেশৰ মাজত মনেষ্ট্ৰীসমূহৰ যি ধুনীয়া কাৰুকাৰ্য, যি কালাৰফুল তেওঁৰ পৰিৱেশ, সেই পৰিৱেশটো সঁচাই খুব অতুলনীয়। আৰু সেই মনেষ্ট্ৰীসমূহৰ লগতেই যি তাৰ জলবায়ু, বৰ্তমান আজি অসমত জুলাই
মাহত অসমত যি 35ৰ পৰা 40 ডিগ্ৰী পৰ্যন্ত তাপমান, তেনেস্থলত এই অৰুণাচলত এই বৰ্তমান ডিৰাঙত প্ৰায় 16-17 ডিগ্ৰী। গতিকে কিমান এটা ডিফাৰেঞ্চ। 16-17 ডিগ্ৰী আমাৰ ঠাণ্ডা দিনত হয় সচৰাচৰ এনেধৰণৰ তাপমান, বা তাতকৈ অলপ কম হয়, কিন্তু ইয়াতে বৰ্তমান জুলাই মাহত এই তাপমানটো হ'ল 16 বা 17 ডিগ্ৰী। গতিকে ইয়াতে যথেষ্ট ঠাণ্ডা তুলনামূলকভাৱে। আৰু মনেষ্ট্ৰীসমূহত যি ধৰ্মীয় শিক্ষা দিয়া হয়, ধৰ্মীয় শিক্ষা দিলে এই এনেধৰণৰ সৰু সৰু ল'ৰা ছোৱালী দেখিছে, তেওঁলোকৰ যি বেশভূষা, এই এনেধৰণৰ ড্ৰেছেৰে তেওঁলোকে ধৰ্মীয় শিক্ষা লয়। আৰু এয়া ধৰ্মীয় অনুষ্ঠান যি মনেষ্ট্ৰী সন্মুখভাগ এনেধৰণৰ এটি সিংহ, দুই কাষে দুটা সিংহ আছে, আৰু সিংহ দুটা আচলতে অকল সিংহ নহয়, তেওঁলোকৰ এটি কিবা ধৰ্মীয় প্ৰতীক। আৰু তাৰ সন্মুখতে এটা ডাঙৰ এটা বেল আছিলে, যিটো তেওঁলোকৰ অনুষ্ঠানত বজায়। আৰু ভিতৰত এয়া এনেধৰণৰ ভগৱান বুদ্ধৰ মূৰ্তি আছিলে, লগতে তেওঁলোকৰ বেলেগ যি উপাস্য দেৱতা আছিলে, সেই উপাস্য দেৱতাৰ মূৰ্তিসমূহ তেওঁলোকে তাতে ৰাখিছিল। আৰু প্ৰায় মনেষ্ট্ৰীতে মই দালাই লামাৰ ফটো দেখোঁ, এইটোত অৱশ্যে নাই দেখা এই মনেষ্ট্ৰী ভাগত, কিন্তু দালাই লামাৰ ফটো প্ৰায়বোৰ মনেষ্ট্ৰীতেই প্ৰায় থাকে। আৰু তেওঁলোকৰ যি ধৰ্মগুৰু দালাই লামা, তাৰ পৰা আমি লাহে লাহে ওলাই আহিলোঁ সেই মনেষ্ট্ৰী দৰ্শন কৰি। আৰু এটি মনেষ্ট্ৰী আছে যি ডিৰাং মনেষ্ট্ৰী বুলি কয়, আৰু অৰুণাচলৰ আটাইতকৈ ধুনীয়া মনেষ্ট্ৰী বুলি কয় ডিৰাং মনেষ্ট্ৰী। সেই মনেষ্ট্ৰীটোলৈ আমি যাবলৈ পুনৰ আগবাঢ়িলোঁ। এনেই টাৱাঙতো আছে মনেষ্ট্ৰী, ডিৰাঙতো বেলেগ মনেষ্ট্ৰী আছে, বিভিন্ন ঠাইত মনেষ্ট্ৰী আছে, কিন্তু এই ডিৰাং মনেষ্ট্ৰী অৰুণাচলৰ আটাইতকৈ ধুনীয়া মনেষ্ট্ৰী। আৰু এই ধুনীয়া মনেষ্ট্ৰীটোলৈ আমি বৰ্তমান আহি আছোঁ। আৰু বৰ্তমান গাড়ী পাৰ্ক কৰি আমি লাহে লাহে মনেষ্ট্ৰীটোৰ কাষলৈ আগবাঢ়িছোঁ। এয়া হ'ল মনেষ্ট্ৰীটোৰ সন্মুখভাগ। আৰু এই সোঁ ছাইডে যি ৰাস্তা আছে, সেই ৰাস্তাৰে মনেষ্ট্ৰীৰ ভিতৰলৈ যাব পাৰি, অথবা বাওঁ ছাইডেও আছে, বাওঁ ছাইডে ৰাস্তাটো সোমাব পাৰি, যদিও আচলতে সেইটো এটা এক্সিট গেটহে। গতিকে ওলাই যোৱা আচলতে সেই গেটখন ওলাই যোৱা গেট। আৰু মনেষ্ট্ৰী সেই ওপৰ ভাগত এনেধৰণৰ ধুনীয়া কৰি তেওঁলোকে কাৰুকাৰ্যৰে সুন্দৰভাৱে মনেষ্ট্ৰীটো কালাৰ কৰি খুব ধুনীয়াকৈ বনাই ৰাখিছিলে। আৰু সন্মুখভাগ যি আছিলে, তাতে যি এই ঘাঁহনিডৰা, এই ঘাঁহনিডৰাত বহি খেলিব পৰা সুন্দৰ ব্যৱস্থা আছিলে। আৰু লগতে দেখিবলৈ কি সুন্দৰ এই যি প্ৰাকৃতিক পৰিৱেশ, আপোনালোকে চাওক। মনেষ্ট্ৰীটোৰ পৰা যি এই সন্মুখৰ কামেং নদীকে আৰম্ভ কৰি সেই পাহাৰটো, এই সুন্দৰ পৰিৱেশ, এটা সাংঘাতিক এটা মায়াময় পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ। এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ বাবে অসমৰ লগতে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা মানুহ আহে এই পৰিৱেশটো চাবৰ বাবে। এই ধুনীয়া ঠাইখিনিত অলপ সময় কটাবৰ বাবে, উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাই এই ঠাণ্ডা ঠাইখিনিত অলপমান সময় জিৰাবৰ বাবে সকলো মানুহ আহে। নিজৰ পৰিয়ালটোক লগত লৈ আহে, ল'ৰা ছোৱালীক নিজৰ পৰিয়ালটোক দেখাবলৈ আহে প্ৰকৃতিৰ এই সুন্দৰ ৰূপ। আৰু এই সুন্দৰ ৰূপ সদায় মেইনটেইন কৰি ৰাখিছে অৰুণাচল প্ৰদেশে। আৰু এয়া চাওক, মনেষ্ট্ৰীটোৰ পৰা কি ধৰণৰ এটা সুন্দৰ ভিতৰৰ ভাগতে কি ধুনীয়া গ্ৰাছলেণ্ডেৰে ৰাখিছে। আৰু ভিতৰত এয়া মনেষ্ট্ৰী ভাগত এয়া বৌদ্ধ মূৰ্তি। আৰু মোৰ ল'ৰা ছোৱালী পত্নীয়ে তাতে অলপ সময় বহি সেৱা কৰি কটালে, ময়ো আছোঁ লগত। আৰু বৰ্তমান এই যি ডিৰাং মনেষ্ট্ৰী, এই ডিৰাং মনেষ্ট্ৰী হ'ল আটাইতকৈ ধুনীয়া মনেষ্ট্ৰী, আপোনালোকক কৈছোঁ। আৰু তাতে থকা এই গোল যি তেওঁলোকৰ বৌদ্ধ ধৰ্মৰ এনেধৰণৰ কিছুমান বস্তু আছে, য'ত তেওঁলোকে পূজা বা মাধ্যমেৰে ঘূৰাই এইটো সকলো সময়তে ঘূৰাই ৰাখে। কিয় ঘূৰাই ৰাখে, কিয় ঘূৰিব দিয়ে, সেই গোটেই ইনফৰ্মেশ্যনখিনি মই দ্বিতীয় ভিডিঅ'টো আপোনালোকক পুনৰ আগবঢ়াম। আৰু এয়া বৰ্তমান আমি মনেষ্ট্ৰীৰ পৰা লাহে লাহে আগবাঢ়ি আহিলোঁ। এতিয়া আমি যাম চাংটি ভেলী। চাংটি ভেলী এনে এখন ঠাই, য'ত চাংটি ভেলী তাতে শ্বিপ ফাৰ্ম আছে, যি ছাগলী আছে, ভেড়া ছাগলী চৰোৱা ঠাই আছে, খেতিসমূহ আছে। আৰু তালৈ যোৱাৰ আগে আমি ভোক লগাৰ বাবে পৰঠা খালোঁ। এয়া হ'ল অৰুণাচল প্ৰদেশত থকা ডিৰাঙত এখন সৰু হোটেলত আমি গাড়ী ৰখাই তাতে পৰঠা খালোঁ, চাহ খালোঁ। আৰু তেওঁলোকে সুন্দৰভাৱে বনাই দিছিলে, সুন্দৰভাৱে এটা খুব চাফ চিকুণভাৱে তেওঁলোকে দিছিলে। আৰু গতিকে আমি তাতে পৰঠা খাই পুনৰ আমি আগবাঢ়িলোঁ চাংটি ভেলীলৈ বুলি। আৰু চাংটি ভেলীলৈ যোৱা ৰাস্তা ঠিক এনেধৰণৰ, খুব বহল বেছি ৰাস্তা নাছিল যদিও দুখন গাড়ী সুন্দৰভাৱে পাৰ কৰি যাব পৰা এটা ৰাস্তা আছিলে। আৰু আমি
সকলো পৰিয়ালটো ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে আমি আগবাঢ়িলোঁ চাংটি ভেলীলৈ। আৰু চাংটি ভেলীৰ কিছুমান ৰীল ইতিমধ্যে বহুত ভাইৰেল হৈছে, যেনে চাংটি ভেলীত পানীৰ ওপৰতে নদীৰ ওপৰতে কেইবাখনো ৰেষ্টুৰেণ্ট ৰিজৰ্ট আছে, য'ত মানুহে পানীৰ ওপৰত বহি খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰে। পানীৰ ওপৰতে বহি থাকি তেওঁলোকে তাতে গা ধুব পাৰে, পানীৰ ওপৰতে বহি থাকি তেওঁলোকৰ খাদ্য গ্ৰহণ কৰাৰ উপৰিও তাতে খেলি ধূলি দিনটো বা সময় অতিবাহিত কৰিব পাৰে। আৰু সেই ৰীলসমূহ ইতিমধ্যে ফেচবুকত যথেষ্ট ভাইৰেল। আমিও আহিছিলোঁ, কিন্তু আমি সেই বিশেষ ঠাইখিনি আমি ৰিজৰ্টখন আমি নাপালোঁগৈ, কাৰণ আৰু অলপ দূৰ আছিলে। আমি যাবগৈ লাগিব টাৱাং, যাৰ বাবে আমি সেই ঠাইখিনিলৈ নগ'লোঁ। কিন্তু চাংটি ভেলী এতিয়া বৰ্তমান ৰিজৰ্ট আছে, আগতে এই প্ৰাকৃতিক পৰিৱেশ চাবলৈ আহে চাংটি ভেলীলৈ। আৰু তেওঁলোকে যি লোকেল মানুহ আছিলে, লোকেল স্থানীয় মানুহৰ লগত কথা পাতি গম পালোঁ ইয়াতে খেতি বাতি যথেষ্ট হয়, যেনে আপেল আৰু কিৱি, আনাৰস আৰু এই নাচপতি, এনেধৰণৰ যি ফল মূল আছে এই ফল মূল হয়। যদিও আমি আচলতে নাচপতি বাগানহে কেইবাখনো পালোঁ, কিৱি বাগান পাইছিলোঁ যদিও তেওঁলোকৰ এণ্ট্ৰি যি গেট আছিলে বন্ধ আছিল কাৰণে আমি কিৱি সোমাব নোৱাৰিলোঁ। আৰু কিৱি এতিয়া সময় নহয় ছিঙা, যাৰ বাবে আমি তাতে সোমাবলৈ আমাক দিয়া নহ'ল। গতিকে আমি বাহিৰৰ পৰাই চালোঁ। আৰু চাংটি ভেলীৰ এই পৰিৱেশটোৰ বাবেই মানুহবোৰ আহে। চাওক কি এটা সুন্দৰ পৰিৱেশ, কি এটা সুন্দৰ ধুনীয়া পৰিৱেশ। গতিকে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ চাংটি ভেলীলৈ সকলো মানুহ ঢাপলি মেলে। যিসকলে ডিৰাঙত থাকে, ডিৰাঙত থকাসকলে এই চাংটি ভেলীলৈ আহে। আৰু চাংটি ভেলীতে এইখন হ'ল চিপ ফাৰ্ম। ইয়াতে ভেড়া ছাগলী বহুত ডাঙৰ এখন ফাৰ্ম আছে। আৰু এই ভেড়া ছাগলী ফাৰ্মখনত থকা নাচপতি বাগানখন ইতিমধ্যে যথেষ্ট বিখ্যাত। আৰু বহুতো পৰ্যটক আহে এই নাচপতি বাগানত নাচপতি চাবৰ বাবে, ছিঙি খাবৰ বাবে। আৰু ভেড়া ছাগলী এই ৰখা পৰিৱেশটো, লগতে তাতে যি গ্ৰাছলেণ্ড আছে গ্ৰাছলেণ্ডত আহে। আৰু এয়া দেখিছে মোৰ সন্মুখত, এইবোৰ হ'ল নাচপতি। আৰু এই নাচপতি বাগানত দেখিছে কিমান ধুনীয়াকৈ লপালপে নাচপতি লাগি আছে। আমিও এই নাচপতিৰ সোৱাদ ল'বৰ বাবে আমি লাহে লাহে বাগানৰ মাজলৈ সোমাই গ'লোঁ। আৰু আমি যিমান পাৰোঁ কেইবাটাও তেওঁলোকৰ পাৰ্মিশ্যন লৈ, তেওঁলোকৰ অনুমতি সাপেক্ষে আমি প্ৰায় 10-12টা নাচপতি তাৰ পৰা আমি ছিঙিব পাৰিলোঁ। আৰু ছিঙি পেলাই আমি তাতেই সেই নাচপতিৰ সোৱাদ ল'লোঁ। খুব ৰসাল আৰু খুব মিঠা আছিলে। লগতে ল'ৰা ছোৱালীকেইটাই এই যি সেউজীয়া ঘাঁহনিডৰা যথেষ্ট ফূৰ্তি কৰিলে। এয়া হ'ল ফ্ৰেছ নাচপতি, এই মাত্ৰ আমি গছৰ পৰা ছিঙি আনিছোঁ। ছোৱালীয়ে খাই আছে এটা, আৰু এইফালে গুচাই আছে ৰিদীপে। এয়া নাচপতি মাও লৈ আছে। আৰু সেইখন নাচপতি বাগান লমালমে লাগি আছে নাচপতি। আমি আছোঁ অৰুণাচল প্ৰদেশ ডিৰাঙত। আৰু এই ডিৰাঙৰ পৰিৱেশ এয়া, ইমান সুন্দৰ পৰিৱেশৰ মাজতেই নাচপতি গছ দেখি ৰ'লোঁ। তাৰপিছতে তাৰ পৰা নাচপতি 10-12টামান ছিঙি ল'লোঁ, আৰু এই নিজে এতিয়া ছিঙি খাইছোঁ। খুব ভাল লাগিছে। এইটো এতিয়া মই খাই চাওঁ কেনেকুৱা টেষ্ট। আৰু এইদৰে অৰুণাচলৰ নাচপতিৰ সোৱাদ লৈ পুনৰ আমি আগবাঢ়িলোঁ টাৱাঙৰ দিশেৰে। যিহেতু বৰ্তমান 1টা বাজিল, আৰু আমি টাৱাং পাওঁতে হয়তো 5টা বাজিব। আৰু এই গোটেই পথছোৱা মানুহে শুনাৰ মতে, মানুহৰ পৰা শুনাৰ মতে অলপ দুৰ্গম আছে। আৰু পাহাৰৰ উচ্চ শিখৰত আমি পাবগৈ লাগিব গাড়ী চলাই। গতিকে আমি ইয়াৰ পৰা অলপ দেৰিয়ে হৈছে, তথাপি 1টা বজাত আমি তাৰ পৰা আগবাঢ়িলোঁ। আৰু টাৱাঙৰ দিশৰে যাওঁতেই সন্মুখতে দেখিলোঁ এখন খুব পুৰণা লোহাৰ দলং। আৰু এই লোহাৰ দলঙৰ কাষতে সিহঁতে পানীৰ জুৰিৰ নিচিনা পানী বৈ আহিছিল। আৰু এইখিনি ঠাইতে মানুহ ৰৈ ফটো উঠা কেইবাগৰাকীকো দেখিলোঁ। গতিকে আমিও গাড়ীখন ৰখাই অকণমান পৰিৱেশটো চাওঁ বুলি আহিলোঁ। আৰু সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। এই সন্মুখত এভাগ মন্দিৰ আছে, হিন্দু মন্দিৰ। আৰু হিন্দু মন্দিৰো ইয়াতে বুদ্ধ ধৰ্মৰ যি মনেষ্ট্ৰী আকৃতিতেই কিছুমানে বনাই ৰাখিছে দেখিছোঁ। আৰু তাৰ পৰা এই পৰিৱেশটো দেখিলোঁ, এটা সুন্দৰ পৰিৱেশ। বাওঁহাতে এটা ৰাস্তা পাহাৰৰ মাজলৈ সোমাই গৈছে। তাতে এখন আছে এই লোহাৰৰ এখন দলং, যি বহুত পুৰণা দলং। আৰু তাৰ পৰা সোঁহাতে আৰু এখন দলং বনাইছে দেখিছে, নতুন দলং। এই পুৰণা দলংখন ইতিমধ্যে বহন ক্ষমতা কম হৈ গৈছে, বহুত পুৰণা, যাৰ বাবে তেওঁলোকে পুনৰ আন এখন দলং কাষতে বনাইছে। আৰু তাৰ এই পানীৰ যি জুৱলিৰ পানী বৈ আহি থকা এটা
পাহাৰটোৰ সৈতে এটা সুন্দৰ পৰিৱেশ দেখি আমি নোৱাৰিলোঁ। তাতে ৰৈ আমি সকলোৱে মিলি কেইবাখনো ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, আপোনালোককো দেখুৱালোঁ এই গোটেই ধুনীয়া এটা পৰিৱেশ। আৰু এই পৰিৱেশটো ধুনীয়াকৈ আমি চাই আমি পুনৰ আগবাঢ়িব লাগিব এতিয়া টাৱাঙলৈ বুলি। গতিকে আমি পুনৰ গাড়ীত উঠিলোঁ। এইবাৰ আমি যাত্ৰা কৰিম টাৱাঙলৈ বুলি। ইতিমধ্যে নগাঁৱৰ পৰা আমি যোৱাকালি আহি দিৰাং পালোঁ। দিৰাঙত ৰাতি থাকিলোঁ আৰু দিৰাঙৰ যি চাইট চিনসমূহ আছে সেই চাইট চিনসমূহ চাই এতিয়া আমি আগবাঢ়িম টাৱাঙলৈ বুলি। আজি 5টাৰ পৰা 6টাৰ ভিতৰত, সন্ধিয়া আবেলি 5টা 6টাৰ ভিতৰত আমি টাৱাং পামগৈ। আৰু তাৰপিছত টাৱাঙত কি চালোঁ সকলোবোৰ আপোনালোকক দেখুৱাম। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব দিৰাঙৰ পৰা টাৱাঙৰ যি যাত্ৰা, এই যাত্ৰাৰ ভিডিঅ'। ধন্যবাদ।